অসমৰ ছাত্ৰ ছাত্ৰীক বিতৰণ কৰিব টেবলেট আৰু যিসকল ছাত্ৰ ছাত্ৰী মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা দিব এন্ট্ৰেন্স পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে ই লাৰ্ণিঙৰ এপ্লিকেশ্যন ফৰ্ম আহিছে। এপ্লিকেশ্যন ফৰ্মৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। লিংকত ক্লিক কৰি ছাত্ৰ ছাত্ৰীয়ে যিটো মোবাইলতে এই ভিডিঅ' চাইছে সেই মোবাইলতে ডাউনলোড কৰিব পাৰিব এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মৰ ফৰ্মেট দিছে, সেই ফৰ্মেট চাই নিজে নিজে বনাই ল'ব লাগিব। বৰ্তমান এপ্লিকেশ্যন ফৰ্মেটৰ লিংক এক্টিভ আছে আৰু যিসকলে ডাউনলোড কৰিব বিচাৰিছে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকত ক্লিক কৰি নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব। এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে সম্পূৰ্ণ ডিটেইলছ জনাই দিব, ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমতে জানি লওক কোনবিলাক ছাত্ৰ ছাত্ৰী সুবিধা লাভ কৰিব। ইয়াতে কৈছে যে অনলি ST ষ্টুডেণ্ট, ইয়াতে চাই লওক অনলি ST ছাত্ৰ ছাত্ৰী সুবিধা লাভ কৰিব, বাকী কাষ্টৰ ছাত্ৰ ছাত্ৰী সুবিধা লাভ নকৰিব। আকৌ কৈছোঁ ST ষ্টুডেণ্ট মানে STৰ ছাত্ৰ ছাত্ৰী সুবিধা লাভ কৰিব, বাকী ছাত্ৰ ছাত্ৰীৰ সুবিধা লাভ নকৰে। ইয়াতে কৈছে যে ডিষ্ট্ৰিবিউশ্যন অফ পাৰ্চনেলাইজড লাৰ্ণিং অফ প্ৰজেক্ট সলিউশ্যন ইনক্লুচিভ অফ টেবলেট PC2 647 ST ষ্টুডেণ্ট। ইয়াতে কৈছে যে কেণ্ডিডেটক পাৰ্চনেলাইজড যিটো PC আছে টেবলেট PC বিতৰণ কৰিব, ইয়াতে কৈ দিছে। তাৰপিছত ইয়াতে কৈছে যে প্ৰথমতে চাই লওক এপ্লিকেশ্যন ফৰ্মেট। ইয়াতে চাই লওক ইয়াত লিখা আছে এপ্লাই ফৰ, কোনে কিহত এপ্লাই কৰিব ইয়াতে চাব পাৰিব। ইয়াতে চাই লওক IIT JEE তাৰপিছত NIT বা মেডিকেল বা ইঞ্জিনিয়াৰিং লিখিব পাৰে ইয়াত। তাৰপিছত ইয়াতে চাই লওক কেণ্ডিডেটৰ নাম লিখিব দিছে, তাৰপিছত পাছপোৰ্ট চাইজ ফটো লগাব দিছে, কি পাছ হ'লে ফিল আপ কৰিব পাৰিব, তাৰপিছত ক'ত জমা দিব লাগিব সম্পূৰ্ণ ডিটেইলছ জনাই দিব। ইয়াতে চাই লওক 1 নম্বৰত কেণ্ডিডেটৰ নাম লিখিব, এড্ৰেছ, এইখিনি কেণ্ডিডেট নিজে নিজে পাৰিব ডাউনলোড কৰিব। তাৰপিছত ইয়াতে কি কৈছে ইম্পৰ্টেণ্ট পইণ্টখিনি জানি লওক। ইয়াতে ইম্পৰ্টেণ্ট কথা কৈছে যে যিসকল ছাত্ৰ ছাত্ৰী ST ছায়েন্সৰ হয়, ছায়েন্স ষ্ট্ৰীমৰ হয়, সেইসকল ছাত্ৰ ছাত্ৰী লাভ কৰিব যিসকলে HS ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰত পঢ়ি আছে। অনলি ইয়াতে উল্লেখ কৰিছে HS ফাৰ্ষ্ট ইয়েৰ 10+1 মানে HS ফাৰ্ষ্ট ইয়েৰ আৰু হ'ল 10+2 মানে HS ছেকেণ্ড ইয়েৰ মানে পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰী, পাছ নহয় HS পাছ নহয় পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰী এই সুবিধা লাভ কৰিব। ইয়াতে উল্লেখ কৰিছে ST ষ্টুডেণ্ট হ'ব লাগিব, ST কাষ্টৰ ছাত্ৰ ছাত্ৰী হ'ব লাগিব, ছায়েন্সৰ হ'ব লাগিব, HS ফাৰ্ষ্ট ইয়েৰত পঢ়ি থকা বা HS ছেকেণ্ড ইয়েৰত পঢ়ি থকা হ'ব লাগিব, তেতিয়া এই সুবিধা লাভ কৰিব, এই ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু চিলেকশ্যন হ'ব মেট্ৰিকৰ পাৰ্চেণ্ট মতে চিলেকশ্যন হ'ব। ইয়াতে কৈছে যে এপ্লিকেশ্যন ফৰ্মেট বনাই তাৰপিছত ফিল আপ কৰি কি প্ৰমাণপত্ৰ লাগিব তাতে এপ্লিকেশ্যন ফৰ্মেটত লিখা আছে, সেইমতে ফিল আপ কৰি তাৰপিছত স্কেন কৰি এই ইমেইল IDত পঠাই দিব। ইয়াতে চাই লওক application.directorate@gmail.com এইটো ইমেইল ID দি দিছে। ইয়াতে কৈছে যে লাষ্ট ডেট হ'ল মাৰ্চ মাহৰ 2 তাৰিখৰ আগতেই এই ইমেইল IDত পঠাই দিব দিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি সম্পূৰ্ণ তথ্য জানিব পাৰিব, লগতে নটিফিকেশ্যন চেক কৰিব পাৰিব। আপোনালোকৰ সুবিধাৰ বাবে মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।